আজি শুকুৰবাৰ 2025 চনৰ 18 এপ্ৰিল। আজি বিশ্ব ঐতিহ্য দিৱস। বিশ্বৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰাকৃতিক আৰু সাংস্কৃতিক পৰম্পৰাক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ লগতে ঐতিহ্য সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 18 এপ্ৰিলৰ দিনটো বিশ্ব ঐতিহ্য দিৱস হিচাপে উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। কালীচৰণ ব্ৰহ্মৰ জন্মদিন। 1860 চনৰ 18 এপ্ৰিলত ধুবুৰীৰ কাজিগামী গাঁৱত জন্ম হৈছিল বিংশ শতিকাত বড়ো সমাজৰ সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ বাবে জনাজাত পশ্চিম অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে গুৰুদেৱ বা গুৰু ব্ৰহ্ম বুলি সম্বোধন কৰা সমাজ সংস্কাৰকগৰাকীৰ। ললিতা পাৱাৰৰ জন্মদিন। 1916 চনৰ 18 এপ্ৰিলত বম্বে প্ৰেছিডেন্সিৰ নাছিকত জন্ম হৈছিল 7 দশকতকৈ অধিক কালৰ অভিনয় জীৱনৰ বাবে গিনিজ বিশ্ব অভিলেখ গঢ়া হিন্দী, মাৰাঠী আৰু গুজৰাটী ছবিৰ যশস্বী অভিনেত্ৰীগৰাকীৰ। তান্তিয়া টোপেৰ মৃত্যু। 1859 চনৰ 18 এপ্ৰিলত 45 বছৰ বয়সত মধ্যপ্ৰদেশৰ শিৱপুৰীত জীৱনবন্তী নিৰ্বাপিত হৈছিল 1857 চনৰ স্বাধীনতা সংগ্ৰামত নানা চাহেব পেছোৱা আৰু ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ সৈতে ব্ৰিটিছৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰ শ্বহীদজনৰ। এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু। 1955 চনৰ 18 এপ্ৰিলত 76 বছৰ বয়সত নিউ জাৰ্চিৰ প্ৰিন্সটনত মৃত্যু হৈছিল আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটিস্বৰূপ আপেক্ষিকতাবাদ তত্ত্ব আৰু আলোক বিদ্যুৎ পৰিঘটনাৰ বাবে খ্যাত নোবেল পুৰস্কাৰেৰে সন্মানিত বিৰল প্ৰতিভাধৰ বিজ্ঞানীজনৰ। ডাক্তৰ ভূমিধৰ বৰ্মনৰ মৃত্যু। 2021 চনৰ 18 এপ্ৰিলত 89 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল 7 বাৰৰ বিধায়ক, দীৰ্ঘকাল বিভিন্ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ। বান্দুং সন্মিলন আৰম্ভ। 1955 চনৰ 18 এপ্ৰিলত ঔপনিৱেশিকতাৰ পৰা মুক্তিৰ লক্ষ্যৰে ইণ্ডোনেছিয়াৰ বান্দুঙত অনুষ্ঠিত হৈছিল প্ৰথমখন এছিয়ান আফ্ৰিকান সন্মিলন। সৰ্বমুঠ 29খন দেশে অংশগ্ৰহণ কৰা এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ। 1917 চনৰ 18 এপ্ৰিলত মহাত্মা গান্ধীয়ে কৃষকক বলপূৰ্বক নীল খেতি কৰোৱাৰ বিৰুদ্ধে বিহাৰৰ চম্পাৰণত সত্যাগ্ৰহ আৰম্ভ কৰিছিল। ব্ৰিটিছ প্ৰশাসনক প্ৰত্যাহ্বান জনোৱা এই আইন অমান্য আন্দোলনত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। বিনোৱা ভাৱেৰ ভূদান আন্দোলন আৰম্ভ। 1951 চনৰ 18 এপ্ৰিলত বিনোৱা ভাৱে বৰ্তমান তেলেংগানাৰ অন্তৰ্গত পোচামপল্লী গাঁৱত ভূদান আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনে ধনী মাটিৰ মালিকসকলক স্বেচ্ছাই ভূমিহীনক মাটিদান কৰিবলৈ উৎসাহিত কৰিছিল। মৃত্যুদণ্ডৰ বাবে বিষাক্ত বেজীৰ ব্যৱহাৰত সমৰ্থন। 2008 চনৰ 18 এপ্ৰিলত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ ৰায়দান কৰি মৃত্যুদণ্ডৰ পদ্ধতি হিচাপে মাৰাত্মক বেজী ব্যৱহাৰত অনুমোদন জনায়। আদালতে কয় যে এই ব্যৱস্থাই নিষ্ঠুৰ আৰু অস্বাভাৱিক শাস্তিৰ বিৰুদ্ধে 8ম সংশোধনীৰ নিষেধাজ্ঞা উলংঘা কৰা নাই। স্বাধীন গণৰাজ্যত পৰিণত আয়াৰলেণ্ড। 1949 চনৰ 18 এপ্ৰিলত আয়াৰলেণ্ড স্বাধীন গণৰাজ্যত পৰিণত হৈ কমনৱেলথ ত্যাগ কৰে। কিন্তু উত্তৰ অংশৰ 6খন কাউণ্টি ব্ৰিটেইনৰ অংশ হৈ থকাৰ ফলত দশক দশক ধৰি নৃগোষ্ঠীয় সংঘাতৰ সৃষ্টি হৈছিল। পৃথিৱী সদৃশ 2টা গ্ৰহৰ আৱিষ্কাৰ। 2013 চনৰ 18 এপ্ৰিলত নাছাৰ কেপলাৰ অভিযানে পৃথিৱী সদৃশ 2টা গ্ৰহ কেপলাৰ 62e আৰু কেপলাৰ 62f আৱিষ্কাৰ কৰিছিল। জ্যোতিৰ্বিজ্ঞানীসকলে 5টা গ্ৰহ থকা সূৰ্যৰ দৰে এটা নক্ষত্ৰসহ এখন নতুন সৌৰজগতৰ উপস্থিতি ধৰা পেলায়। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথম বৈঠক। 1946 চনৰ 18 এপ্ৰিলত নেদাৰলেণ্ডৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ 6টা গুৰুত্বপূৰ্ণ সংগঠনৰ অন্যতম এই আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে আন্তঃৰাষ্ট্ৰীয় আইনী বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিউয়ৰ্কত উপস্থিত টাইটানিকৰ জীৱিত যাত্ৰী। 1912 চনৰ 18 এপ্ৰিলত কাৰ্নাৰ্ড লাইনাৰ কাৰ্পেথিয়া জাহাজত টাইটানিকৰ পৰা উদ্ধাৰ কৰা 705জন জীৱিত ব্যক্তি নিউয়ৰ্কত উপস্থিত হয়। টাইটানিকৰ বিপদ সংকেতৰ প্ৰতি সঁহাৰি জনাই জাহাজখন দুৰ্ঘটনাস্থলীত উপস্থিত হৈ জীৱিতসকলক উদ্ধাৰ কৰিছিল। বিশ্বৰ সৰ্ববৃহৎ গীৰ্জাঘৰৰ নিৰ্মাণ আৰম্ভ। 1506 চনৰ 18 এপ্ৰিলত ভেটিকানত পোপ দ্বিতীয় জুলিয়াছে বিশ্বৰ সৰ্ববৃহৎ গীৰ্জা ছেইণ্ট পিটাৰ বেচিলিকাৰ নিৰ্মাণ আৰম্ভ কৰিছিল। কেথলিক ধৰ্মৰ অন্যতম পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় এই গীৰ্জাঘৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।